ডিগবৈৰ এগৰাকী মহিলাই দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন। বিনিতা মুন গগৈ নামৰ মহিলাগৰাকীয়ে কৰ্মসংস্থাপন দিছে 50 গৰাকী মহিলাক। জুহাল নামৰ এখন থলুৱা খাদ্যৰ হোটেল খুলি নিজেও স্বাৱলম্বী হৈছে, লগতে আন মহিলাসকলকো স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰি দিছে। কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হয় থলুৱা খাদ্যৰ হোটেলখন। লগতে মহিলাৰ দ্বাৰা পৰিচালিত কেটাৰিং সেৱাও মুকলি কৰিছে বিনিতা মুন গগৈ। অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচলতো কেটাৰিং সেৱা প্ৰদান কৰে উদ্যমী মহিলাগৰাকীয়ে। ডিগবৈৰ পৰা বুবু গগৈ এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব। হয়, নাৰীৰ সবলীকৰণ বা নাৰীৰ অৰ্থনৈতিকভাৱে সবলীকৰণৰ যি কথা ওলাই থাকে তাৰ সমান্তৰালভাৱে ডিগবৈৰ এগৰাকী মহিলাই নাৰী সমাজক লৈ অৱশ্যে এখন ব্যৱসায়ত নামিছে, যি ব্যৱসায়ত নামি নাৰীসকল নিজেই নিজৰ স্বাৱলম্বিতা হ'বলৈ আগবাঢ়িছে। সেইগৰাকী নাৰী হ'ল বিনিতা মুন গগৈ। আৰু বিনিতা মুন গগৈৰ যিখন এখন হোটেল, যি অসমীয়া থলুৱা খাদ্য সামগ্ৰী থকা এখন হোটেল, আৰু এখন হোটেলত বৰ্তমান উপস্থিত আছোঁ। আৰু হোটেলখনৰ সমান্তৰালভাৱে হোটেলখনৰ উপস্থিত হোৱাৰ লগে লগে যেন এখন হোটেল নহয়, সম্পূৰ্ণ এখন অসমীয়াৰ কৃষ্টি সংস্কৃতিৰে ভৰি থকা যেন লগা এখন অসমীয়া এটা সম্পূৰ্ণ থলুৱা এটা ঘৰত উপস্থিত থকা যেন লাগিব। আৰু এই ঘৰটোৰ পৰাই আৰম্ভ কৰে এখন হোটেল, যিখনৰ নাম দিছে জুহাল। আৰু এইখন হোটেলেই নহয়, একমাত্ৰ এইগৰাকী মহিলা, যিগৰাকী বিনিতা মুন গগৈ, যিগৰাকী মহিলাৰ কথা কৈছোঁ, মহিলাগৰাকীয়ে প্ৰায় 50 গৰাকী মহিলাৰ লগত লৈ এটা কেটাৰিং টিম উলিয়াই থৈছে। যিটো কেটাৰিঙে দল আছে, যিটো কেটাৰিং দলটোৱে তিনিচুকীয়া জিলাতে বুলি নহয়, সমগ্ৰ অন্যান্য অসমৰ আন জিলাসমূহৰ লগতে সমান্তৰালভাৱে অৰুণাচল পৰ্যন্ত কেটাৰিং কৰিবলৈ যায়, বিভিন্ন অনুষ্ঠানত আপ্যায়নত অংশগ্ৰহণ কৰিবলৈ যায়। আৰু তেনেদৰে এগৰাকী মহিলাই প্ৰায় 50 গৰাকী মহিলাক লগত লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাইছে এগৰাকী মহিলা। আৰু এই কেটাৰিঙৰ টিমটো যিহেতু এটা সুন্দৰ এখন ফটো ইয়াত লগাই থৈছে, আৰু এই ফটোখনৰ সম্পূৰ্ণ অসমীয়া সাজ পোছাকত এটা টিম, যিটো হোটেল চলোৱাৰ সমান্তৰালভাৱে এই মহিলাগৰাকীয়ে এইবাৰ প্ৰায় 50 গৰাকী মহিলাক লগত লৈ এনেদৰে নিজেও যিদৰে স্বাৱলম্বী হৈছে, আন 50 গৰাকী মহিলাকো স্বাৱলম্বিতা হোৱাৰ পথ নিদৰ্শন বা পথ দেখাবলৈ সক্ষম হৈছে, বা স্বাৱলম্বিতা দিবলৈ চেষ্টা কৰিছে। কি ক'ব এইটো অনুষ্ঠান, এইটো যে ব্যৱসায় আপোনাৰ কিমান দিনৰ পৰা? মোৰ এই ব্যৱসায়টো আচলতে 5 বছৰ হ'ল। লকডাউনৰ পিছতে যিহেতু মহিলাসকল বহুত কেইগৰাকী আহিলে, যিহেতু মোৰ জোনবিৰি বুটিকখন তেতিয়া আছিলেই, আৰু বহুত কেইগৰাকী ওলাই আহিলে, বাইদেউ কিবা এটা ব্যৱস্থা কৰক। আৰু তেতিয়াই মই চিন্তা এটা কৰিছিলোঁ কি কৰিব পৰা যায়। দুগৰাকীমান লৈ তেনেকৈ কথা বতৰাত তেনেকৈ হ'ল, আৰু বহুত কেইগৰাকী মহিলা মোৰ লগ দিলে, এনেকুৱা এটা কিবা কৰিব পাৰি নি, তেওঁলোকেও ভাল পালে। আৰু তেনেকৈ কৰি আমি আৰম্ভ কৰিছিলোঁ। আচলতে কেটাৰিংটো আমাৰ এইফালে মানে খুব কম আছিলে। অসমত এটা বা সোণাৰীত আছিলে, তেওঁলোককে মই প্ৰথম দেখিছিলোঁ বাৰু। আৰু যিখিনি কনচেপ্ট আছিলে, মই যিমানখিনি ফ'ল' কৰিছিলোঁ, মই অলপ বাহিৰৰ পৰা ফ'ল' কৰিছিলোঁ, মানে কেনেকৈ কৰিব পাৰে। আৰু সেই বস্তুটো মই পূৰা জানি লৈছিলোঁ। মানে কেটাৰিং বুলি ক'লে সাধাৰণতে আমাৰ গোটেই ইভেণ্ট মেনেজমেণ্ট এটা থাকে, খোৱা বোৱাৰ বনোৱাৰ পৰা ডেক'ৰেশ্যনৰ পৰা যেনেকৈ বিচাৰে, যেনেকৈ পাৰ্টীয়ে বিচাৰে তেনেকৈ গোটেইখিনি দিব পৰা ব্যৱস্থা থাকিব লাগিব। আৰু সেইখিনি বৰ্তমান মই গোটেইখিনি কৰিছোঁ। আৰু তেনেকৈ আচলতে সকলোৱে যেতিয়া লগ দিয়ে, প্ৰথমে আমাৰ অসমীয়া মানুহৰ এটাও থাকে, অলপ লাজ লাগে, ভয় লাগে। আৰু প্ৰথম যেতিয়া কামটো পাইছিলোঁ, মই 10 গৰাকীমান লৈ কৰিছিলোঁ, আৰু নিজে ডিষ্ট্ৰিবিউট কৰিছিলোঁ। যেতিয়া ভিডিঅ'বোৰ দেখিলে, তেতিয়াহে লাহে লাহে মানে ইগৰাকীক দেখি সিগৰাকী ওলাবলৈ হেৰি কৰি। এতিয়া কিমান গৰাকী আছে মহিলা আপোনাৰ লগত? এতিয়া এটাই ভাল লাগিছে, কামখিনি কৰা দেখি বহুত মহিলাৰ যুৱতী, অকল মহিলাই নহয়, যুৱতী আছে যিবোৰ কলেজতো পঢ়ি আছে। আৰু সকলোৱে মানে এতিয়া কণ্টেক্ট কৰে, বাইদেউ আমি কৰিব পাৰিম নেকি। আৰু সেইভাগে কৰোঁতে মোৰ ওচৰত প্ৰায় 50 গৰাকী মহিলাৰ যুৱতী আছে। মাহত কিমানটা এনেকুৱা পাৰ্টি অংশগ্ৰহণ কৰিব পাৰে আপোনালোকে? আচলতে সেইটো আপোনাৰ ডিপেণ্ড কৰে কিছুমান পাৰ্টিৰ ওপৰত। আৰু আমাৰ নৱেম্বৰ বা অক্টোবৰৰ পৰা যিহেতু বিয়াৰ ছিজনটো হয়, প্ৰায় আমি এদিনৰ ব্যৱধানটো কৰিব লগা, কেতিয়াবা কণ্টিনিউ হয়। আৰু এইবাৰতো একেদিনাই 2টা জেগাত মই তেনেকৈ কৰিছোঁ। 15 গৰাকী 30 গৰাকী একেলগে কৰিছে, সেয়াই আৰু। অৰুণাচললৈকে গৈছে বুলি শুনিছোঁ, আৰু ক'ত ক'ত গৈছে? অৰুণাচলৰ ডাম্বুকলৈ, তাত আছিলে CMৰ প্ৰগ্ৰেম এটা আছিলে। আৰু তেওঁলোকে যিটো গ্ৰুপে মোক কণ্টেক্ট কৰিছিলে, ধৰক কেটাৰিং বহুতকেইটা গ্ৰুপ চালে। আৰু বিশেষকৈ আমাৰ টাই আহোমৰ যিটো সাজ, সেই সাজযোৰৰ কাৰণে তেওঁলোকে ইনভাইট কৰিছিলে। মানে সেইটোৱে ভাল লাগিছে। যি নহওক, মই এগৰাকী আহোমৰে জীয়াৰী, আৰু মানে তেওঁলোকক আমাৰ জাতিগত যিযোৰ সাজ,
সেই সাজযোগ চিনাকি কৰাই দিব পাৰিছোঁ, সেইটোৱে ভাল লাগিছে। আৰু বেলেগ বেলেগ জিলালৈ গৈছে চাগে তিনিচুকীয়া? গৈছোঁ, বেলেগ বেলেগ জিলালৈ গৈছোঁ। আমি নামৰূপ, নাহৰকটীয়া তেনেকৈ আৰু কণ্টেক্ট হৈ আছে এতিয়া। তেনেকৈ তিনিচুকীয়া স্কাইলাইনতো আমি কৰিছোঁ। যোনে যেনেকৈ বিচাৰে আৰু যেনেকুৱা অনুষ্ঠানতে হওক। আৰু এইটো নহয় যে আমি বা অসমীয়া মানুহৰ ঘৰতে কৰিছোঁ। বহুত এতিয়া ৰিচেণ্টলি এখন বিয়া হ'ল, তেওঁলোকে বিচাৰিছিলে, তেওঁলোক নেপালী সম্প্ৰদায়ৰ আছিলে। আৰু যিহেতু মই ডিজাইনাৰ হিচাপে সকলোৱে অলপ কণ্টেক্ট কৰে যে আপোনালোকে মানে নিজৰ সাজযোৰ মানে পিন্ধা। আৰু তেওঁলোকে এটা ৰিকুৱেষ্টত মই প্ৰথমবাৰ এই নেপালী সম্প্ৰদায়ৰ সাজযোৰ পিন্ধাই নিছিলোঁ, খুব ভাল পালে, সেইভাগে কৰি গৈছোঁ। উপাৰ্জন কেনেকুৱা? উপাৰ্জন বুলি ক'বলৈ আচলতে ঠিকেই আছে। ধৰক মহিলাৰ যুৱতী যিহেতু মই তেওঁলোকক গাড়ী অনা নিয়া কৰিব লাগে। আৰু মই আচলতে মোৰ নিজৰ উপাৰ্জনটোৰ কথা প্ৰথমতে চিন্তা কৰা নাই। মই ভাবিছোঁ যে আমাৰ মহিলাৰ যুৱতীসকল ঘৰতে বহি এনেই থকাতকৈ ওলাই আহি যদি দুপইচা 500 টকাই হওক, 600 টকাই হওক, যে টকাই নহওক, মানে যদি কিবা এটা কৰিবলৈ মানে ওলাই আহিছে, তেওঁলোকক যদি সংস্থাপন এটা দিব পাৰিছোঁ, মোৰ সেইটোৱে লক্ষ্য। আৰু মই বিচাৰোঁ অসমীয়াই যে কৰিব নোৱাৰা বুলি কৈ থাকে, সেই বস্তুটো যাতে মানুহৰ মনৰ পৰা ওলাই যাওক। নিশ্চয় আচলতে এই প্ৰতিবেদন আগবঢ়োৱাৰ বাবে বুবু গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।